সাজু মানে অকণমান আমাৰ দেৰিয়ে হৈছে, বাকী থিয়েটাৰবিলাকতো ইতিমধ্যে আৰম্ভ হৈছে। তথাপিতো আমি 25-26 নাট্যবৰ্ষৰ বাবে বৃন্দাবন থিয়েটাৰো আজিৰ পৰা সাজু হৈছোঁ। আজি শুভাৰম্ভ হ'ল। গতিকে আশা কৰিম আপোনালোকৰ পৰা সহায় সহযোগিতা আমি প্ৰতিক্ষণতে প্ৰতিদিনতে আমি আশা কৰিম, যাতে আমাৰ এই আগন্তুক বৰ্ষটো আপোনালোকে আমাক উৎসাহিত কৰি আমাক সকলো দিশৰ পৰা সাফল্যমণ্ডিত কৰিবলৈ আপোনালোকে যেন প্ৰাৰ্থনা কৰে। তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত নিবেদন কৰিম। যাত্ৰা একজেক্টলি কোন তাৰিখে হয় সেইটো মই এতিয়ালৈকে গম পোৱা নাই। তথাপি কাইলৈৰ পৰা আমাৰ ৰিহাৰ্চেল আৰম্ভ হ'ব। আজি যিহেতু আনুষ্ঠানিকতাখিনি কৰা হৈছে, ইতিমধ্যে চম্পক শৰ্মাৰ কলিযুগ নাটকখন আমাৰ হাতত আহি পৰিছে। কাইলৈ তেওঁ বোধহয় আহিব, তেওঁ পৰিচালনা কৰিব যিহেতু। গতিকে কালিলৈ সন্ধিয়াৰ পৰা আমি ৰিহাৰ্চেলত লাগিব পাৰিম। আৰু গতিকে কাইলৈ আগবেলাটো বিভিন্ন কামত অকণমান ব্যস্ত হৈ থাকিব লাগিব, এৰেঞ্জমেণ্টখিনি কৰিব লাগিব, থকা মেলা। আজিতো এইটো সন্ধিয়ালৈ এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানটোৰ পিছত আজি কাৰ্যসূচী তেনেকৈ নাথাকিব। কাইলৈৰ পৰা আমাৰ ৰিহাৰ্চেল আৰম্ভ হ'ব। নমস্কাৰ, মই নিৰ্মল দত্তই অসমবাসীলৈকে ভাল খবৰ দিব বিচাৰিছোঁ যে আজি বৃন্দাবন থিয়েটাৰ ৬ষ্ঠ বৰ্ষৰ এয়া আখৰা গৃহৰ মুকলি হ'ল। আজিৰ পৰা মানে ৰিহাৰ্চেল আজি নহয়, কালিৰ পৰা ৰিহাৰ্চেল আৰম্ভ হ'ব। গতিকে অসমবাসী ৰাইজৰ শুভকামনা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। বৃন্দাবন থিয়েটাৰ নাটক চোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। এটা ভাল 3খন নাটক লৈ আমি আপোনালোকৰ মাজলৈ যাম। এটা ভাল গ্ৰুপ আমাৰ নাটকৰ মানুহ, গতিকে চবেই ভাল পাৰফৰ্ম কৰিব বুলি মই বিশ্বাসী। গতিকে আহিব, লগ পাম আপোনালোকে। পৰা হোৱা নাই কাৰণ প্ৰতিটো মানে নাটকৰ স্ক্ৰিপ্টবোৰ আমাৰ হাতত এতিয়াও পৰা নাই। এটা পৰিছে যদিও আজি যিটো আমি পাঠ কৰিছোঁ চম্পক শৰ্মাদেৱৰ কলিযুগ, কিন্তু গম পোৱা হোৱা নাই, এটা চিনহে পাঠ কৰিছোঁ। গতিকে কি হয়, নাট্যকাৰসকলে কেনেকৈ ভাবিছে সেইটো সময়ত দেখা যাব। নমস্কাৰ জনাইছোঁ সকলোলৈকে। খুব ভাল লাগিছে। এটা বছৰ বিৰতিৰ পিছত মই আকৌ ভ্ৰাম্যমানৰ লগত জড়িত হৈছোঁ আৰু অসমৰ আগশাৰী এটা নাট্যগোষ্ঠীৰ লগত জড়িত হ'বলৈ পোৱাটো মোৰ কাৰণে আচলতে গৌৰৱৰ কথা। আৰু এই শুভ মুহূৰ্তত অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ভালকৈ আমাৰ দিনটো আজি পাৰ হ'ল, ধুনীয়াকৈ পূজা পাতল আমাৰ শেষ হ'ল এতিয়া, আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানো আছে। আৰু এইবাৰ কাম কৰি খুব ভাল লাগিব। বৃন্দাবন থিয়েটাৰত মোৰ প্ৰথম থিয়েটাৰত যেতিয়া বাছনি হৈছিল 2013-ত, চ' এইখন মঞ্চৰ পৰাই মই ভ্ৰাম্যমান থিয়েটাৰৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। চ' আজি মই এইখন মঞ্চতে অভিনয় কৰিবলৈ সুবিধা পাইছোঁ। মই খুব আনন্দিত আৰু খুব ধুনীয়া 3খন নাটক আহি আছে বৃন্দাবন থিয়েটাৰৰ মঞ্চত। আৰু যিসকল অভিনেতা অভিজ্ঞ অভিনেতা অভিনেত্ৰীৰ লগত এইবাৰ কাম কৰিবলৈ সুযোগ পাইছোঁ, মই বহুত সুখী আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। পোনপ্ৰথমে মই বৃন্দাবন থিয়েটাৰৰ সমূহ শিল্পী, কলা কৌশলী, আহ্বায়ক সমিতি, আমাৰ থিয়েটাৰ প্ৰেমী ৰাইজ তথা আমাৰ এই চন্দ্ৰপুৰবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। বৃন্দাবন থিয়েটাৰ 15টা বছৰ অতিক্ৰম কৰি 16 বছৰৰ আজি এই নাট্য মুহূৰ্তত, শুভ নাট্য মুহূৰ্তত, আৰু আশা ৰাখিছোঁ প্ৰতি বছৰে বৃন্দাবন থিয়েটাৰক প্ৰতিটো স্তৰতে, প্ৰতিটো ক্ষেত্ৰতে শিল্পী, কলা কৌশলী, আহ্বায়ক সমিতি তথা ৰাইজ, বন্ধু বান্ধৱী, অনুষ্ঠান প্ৰতিষ্ঠানে যিধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে, এইবুলিও মই সেইদৰে সকলোৰে পৰা আশা কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোক সাংবাদিক বন্ধুসকলৰ পৰা, সাংবাদিক সন্মানীয় ব্যক্তিসকলৰ পৰা, অনুষ্ঠানবিলাকৰ পৰা প্ৰতি বছৰে পাই অহা সহায় সহযোগখিনি যাতে এইবোৰৰ আমাক সকলোৱে আগৰ ধৰণে কৰে, তাৰ প্ৰতি সকলোৰে প্ৰতি মোৰ আহ্বান আৰু অনুৰোধ থাকিল। আৰু এই বছৰত 3খন নাট সন্মানীয় চম্পক শৰ্মাদেৱ, ধ্ৰুৱজ্যোতি বৰাদেৱ শৰ্মা আৰু ৰাজদ্বীপ, এই 3জন নাট্যকাৰৰ 3খন নাটকেৰে আমি আগন্তুক নাট্যবৰ্ষত আজিৰ পৰা নাট্য আৰম্ভ। নটৰাজৰ ওচৰত পূজা অৰ্চনাৰে আৰম্ভ কৰিলোঁ। আজি সন্ধিয়া এতিয়া আমাৰ সন্মানীয় কমিটিসকল আৰু আমাৰ শুভাকাংক্ষী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে লগ হৈ আলোচনাৰ মাজেৰে কেনেকৈ থিয়েটাৰখন আগবঢ়াই নিব পাৰোঁ
এটা উৎসাহজনক পৰিৱেশ এটা আমাৰ অলপ পিছত আৰম্ভ হ'ব। আৰু বৃন্দাবন থিয়েটাৰৰ অতীতৰ যিখিনি গুণ গৰিমা এই বছৰৰ শিল্পীসকলে বা অনুষ্ঠানটোত জড়িত প্ৰতিজন সহযোগীয়ে কৰি যাব বুলি মোৰ আশা আৰু অনুৰোধ থাকিল। আৰু মই চেষ্টা কৰিম বৃন্দাবন থিয়েটাৰখনক সুন্দৰভাৱে আগলৈ লৈ যোৱাৰ বাবে। আৰু এইবাৰ বিশেষভাৱে মিতুল বালাজী তেওঁক দায়িত্ব দিয়া হৈছে, তেওঁক সহযোগ কৰিছে সৌৰভ গোস্বামীয়ে। এই দুজন ব্যক্তিকো সকলোৱে সকলো ক্ষেত্ৰতে সহায় সহযোগ আগবঢ়াব বুলি মোৰ অনুৰোধ থাকিল। আৰু আশা ৰাখিম বৃন্দাবনে গোটেই বছৰটো সুন্দৰভাৱে সুকলমে পাৰ কৰি যাতে পুনৰ বছৰৰ বাবে আকৌ পাতলি মেলাৰ কাৰণে অগ্ৰসৰ হ'ব পাৰে। যোৱা বছৰত দুই এটা সৰু সুৰা ঘটনা ঘটিছিল যদিও এই বছৰ আশা কৰিছোঁ তেনেকুৱা শিল্পী আমাৰ মাজত নাই আৰু আমি ৰখাৰ কাৰণে চেষ্টাও কৰা নাই। গতিকে এইবছৰ সুন্দৰভাৱে আগবাঢ়ি যাব বুলি মই আশা ৰাখিলোঁ আৰু ভগৱানৰ ওচৰত নটৰাজৰ ওচৰত মই সেৱা আৰু প্ৰাৰ্থনা জনাইছোঁ। আৰু শিল্পীসকলকো মই অনুৰোধ